Hey guys, Assalamualaikum, Namaskar, Swagatam Janaisu United Vlogly. আশা ৰাখিছো আপোনালোক সকলো বহুত বেছি ভালে আছে। হাতটা আছে এটা। আসাম আছে। খুৱাই দিছো। জলনা। এটা হাতটা পাইছে। হাতটা পাইছে। সি ছটাতে খাবলে সেইকাৰণে সি ছটা বজাৰ পিছত সি 7টা বজাত কালিৰ পৰা জলনা দিলে সি ধুনীয়াকৈ শুই যায়। তো সেইকাৰণে তাক খুৱাই দিছোঁ। তো এতিয়া মই যাম দাঁত ব্ৰাছ কৰোঁগৈ, গ্লাছ মই গা ধুওঁগৈ। অকণমান মই পিছাক দেখাই দিওঁ, যিহেতু আজিও পিছা গুৱাহাটীলৈ গুচি যাব। তাই কালি চুলিখিনি কাটি দিলে অকণমানকৈ, আৰু এইফালে চুটানতে বনাই আছে লস্কৰা। মায়েও বিৰাট ভাল পাই খাই, সেইকাৰণে লস্কৰা বনাই আছে। আৰু লাড়ু বনালে আমাৰ, সেইখিনি এতিয়া ভৰাই দিব। বাকী চবেই ভৰোৱা হৈ গ'ল। বাৰু ব্লগটো মই একবাৰ আৰম্ভ কৰিছোঁ। মই এতিয়া গা ধুই আহি তাৰ পাছতে মই ক্ৰীম সানিম। এইকেইটা বস্তু মই উলিয়াই লওঁ, ক্ৰীম আৰু ছানস্ক্ৰীণ এইবোৰ সানি ল'ম, তেনেকৈয়ে যামগৈ। তাৰপিছতে বেগত অকণমান কিবা লৈ সেইবোৰ দেখাম আৰু চাই থাকিব ব্লগটো। মোৰ ল'ৰাটোক তাই লৈ আনিলে নেকি, মোৰ ব্ৰেইনটো চক্কৰ মাৰতে মাৰিলে। প্ৰথমতে গা ধুই আহোঁ, তাৰ পাছতহে মই কি কৰোঁ দেখোঁ। গা ধুই আহিলোঁ, তাক চালোগৈ, সি ধুনীয়াকৈ শুই আছে। আৰু এইফালে মই ক্ৰীম লগাবলৈ লৈছোঁ। প্ৰথমতে এইটো ক্ৰীম লগাম, তাৰপিছত ছানস্ক্ৰীণ লগাম। মই নহয় গৰম দিন সোমোৱাৰ পৰা এই জেলটো ইউজ কৰি আছোঁ। এইটো হৈছে মামা আৰ্থৰ এলো লাইট জেল মইশ্চাৰাইজাৰ। ইমানেই বেছি লাইট ৱেইট হয় আৰু বহুত বেছিয়ে ধুনীয়া হয়। মই একদম ব্যৱহাৰ কৰি আধা শেষেই কৰি পেলালোঁ। ভাবিলোঁ আপোনালোকক এইটো দেখাই দিওঁ, কাৰণ মোক বহুতেই সুধি থাকে যে মই স্কিনত কি লগাওঁ। ঠাণ্ডা আৰু গৰম লগতে অসুবিধা অনুযায়ী কিছুমান ক্ৰীম সলনি কৰিবলগীয়া হয়, কিন্তু বৰ্তমান মই এইটো ইউজ কৰি আছোঁ। এইটোত আছে হাইলুৰনিক এচিড আৰু লগতে আছে এল'ভেৰা জেল। আমি প্ৰায়ে জানো ন, নৰ্মেল এল'ভেৰা জেলবোৰ আচলতে বহুত বেছি ষ্টিকি হয়, কিন্তু এইটো এল'ভেৰা জেল বহুত বেছি ভাল হয়, সোনকালে এবজৰ্ব হৈ যায়। লগতে আছে 6 গুণ বেছিকৈ হাইড্ৰেট দিয়ে, হাইড্ৰেশ্যন কৰে। এয়া চাওক, বহুত জল্দি, একদম নন গ্ৰেচি ফৰ্মুলা। কোনো ধৰণৰ লগোৱাৰ পিছত হেভি ফিল নহয় স্কিনত, বহুত বেছি ধুনীয়া হয়। এয়া চাওক, স্কিনত লগোৱাৰ লগে লগে জল্দি এবজৰ্ব হৈ গৈছেগৈ। কৈছোঁ যে এইটো প্ৰডাক্টত আছে হাইলুৰনিক এচিড, যাৰ কাৰণে আপোনাৰ স্কিনখন বহুত বেছি ধুনীয়াকৈ হাইড্ৰেট কৰি ৰাখে। বহুত বেছি ধুনীয়া হয় গাইজ, সেইকাৰণে মই আপোনালোকক ৰিকমেণ্ড কৰিছোঁ। ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে অকণো দেৰি নকৰি লৈ ল'ব। এয়া চাওক, লিংক, মোৰ স্কিনটো চাওক, একদম মানে চিকচিকাই থকা নিচিনা হৈছে। গৰম দিন অহাৰ লগে লগে জেল বেছ ক্ৰীমবোৰ লগাব লাগে, তেতিয়া পিম্পলছ নহয়। আই লাভ ইট। আৰু এইটো ক্ৰীম হৈছে অল স্কিন টাইপ। মামা আৰ্থৰ প্ৰডাক্টবোৰ আপোনালোকে মামা আৰ্থৰ ৱেবছাইটৰ পৰা লৈ ল'ব পাৰিব, নহ'লেও নাইকা, ফ্লিপকাৰ্ট, এমেজন আৰু পাৰ্পলত এভেইলেবল আছে। নহ'লেও আপোনালোকৰ ওচৰে পাজৰে যিবোৰ দোকান আছে তাতো আপোনালোকে ল'ব পাৰিব। তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাওক যে আপোনালোকে নেক্সট টাইম কোনখন দোকানৰ পৰা কিনিব। এটা কথা, মামা আৰ্থৰ ৱেবছাইটৰ পৰা যদি আপোনালোকে লয়, তেতিয়াহ'লে আপোনালোকে এডিশ্যনেল 20% ডিছকাউণ্ট পাব। আপোনালোকে মোৰ কুপন কোডটো ইউজ কৰিব পাৰে। মোৰ কুপন কোডটো হৈছে AJMIN2025। মামা আৰ্থ লিচেন টু ইউ। যদি আপোনালোকে কিবা ফিডবেক দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে জনাব পাৰে, কাৰণ আপোনালোকৰ ফিডবেকৰ অনুযায়ী তেওঁলোকে অনিয়ন ক্ৰীমটো আপগ্ৰেড কৰিছে। মামা আৰ্থে মানুহৰ কথা শুনি পেলাই বেটাৰ কোৱালিটিৰ কাৰণে এইবোৰ আপগ্ৰেড কৰিয়ে থাকে। লিংকটো ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে অকণো দেৰি নকৰি লৈ ল'ব। লগতে যে মামা আৰ্থৰ প্ৰডাক্টবোৰত কোনো ধৰণৰ হাৰ্মফুল কেমিকেলো নাই। এইটো মেণ্ডেটৰী, পাহৰি গৈছোঁ, লগাই লওঁ। তো গাইজ, ভাত পানী খালোঁ, একদম যেনে তেনে ওলাই ল'লোঁ। এইফালে এয়া বেগ পূৰা ৰেডি। এইফালে বেটাক ড্ৰেছ পিন্ধাই দিছোঁ, জেঠাইকে দিয়া কাপোৰ পিন্ধাই দিলোঁ, নাবাই দিছিলে। আৰু এইফালে আব্বাই পূৰা খেলাই আছে। তাক এতিয়া মই ফিট কৰাম, কাৰণ কৰাই দিব লাগিব। মন নাই কি তাই অকণমান শুইয়ে গাটো। মই লৈ লৈছোঁ, মই পিন্ধি থাকিম সেইবোৰ এতিয়া। বেয়া মন থক, অকণমান পাৰফিউম মাৰি ল'লোঁ। তো সেয়াই আৰু যাবলৈ লৈছোঁ। জেগা দেখিম, চাই দিম। তো এইফালে সঞ্জু ভাইক আহিলে, আৰু এতিয়া চব আহিলে। আৰু এতিয়া খালি আমি যালেই হ'ল 9টা, 10টালৈ 5 মিনিট আছে, 10টাত ওলাই যাম আমি। তো তেওঁলোক আহিব, তাৰপিছত যাম। তো গাইজ হৈ গ'ল, ওলাই দিছোঁ আৰু বিছমিল্লা বুলি। ল'ৰাটোক লৈ যাওঁ। এইটো লৈ ল'ব। কিয় বা? কিয়? ন যাবলৈ হৈ গ'ল।
এইফালে মোক থবৰ কাৰণে আমাৰ ঘৰৰ পৰা মা আৰু লগতে ভণ্টি ওলাইছে মানে মাইনা আৰু ইনলজৰ ঘৰৰ পৰা মোৰ ইনলজ মানে শাহু মা সৌৰাব্বা আৰু লগতে জেঠাই আৰু লগতে বাই এগৰাকী যাব যাওঁ দেই A few moments later. এইফালে গাইজ এয়াৰপৰ্ট পালোহি আৰু বহুত বেছি গৰম লাগি আছে বহুত বেছি তো যেনে তেনে বেটাৰ গাড়ীত ফিট কৰিবলৈ দিগদাৰ পাইছোঁ তো সোমাই যাওঁগৈ আৰু গৰমটো বেছি হৈছে নগুৱাহাটীত বেছি গৰম যাওঁ আৰু কেনেবাকৈ চেক ইন কৰিলোঁ অলপ কষ্টই হৈছে বুলি ক'ব পাৰি কাৰণ মোৰ লাগেজ প্ৰায় মোৰে নিজৰ 30 kg আছিলে মই মানে সঞ্জুৰ ভাইকৰটোও লৈ লৈছিলোঁ স্পেচ লগতে মোৰ হেণ্ডবেগ আছিলে ষ্টেণ্ডডাল আছিলে আৰু ষ্টেণ্ডডালো কমচে কম 5 kg মান হয় আৰু মানে বেটাটো জানেই মই তাক সন্মুখত এনি টাইম লৈ আছিলোঁ আৰু এটা আছিলে মোৰ বেগ আৰু এটা মোৰ চিম্পল হেণ্ডবেগ আছিলে সেইটোও আছিলে মানে যিটো মই গোৱাৰ পৰা আনিছিলোঁ তো কষ্ট হৈছিলে দেই নাই হোৱা বুলি নকওঁ কাৰণ মোৰ লগতে সামিটৰো মানে সঞ্জু ভাইকৰো বহুতখিনি কষ্ট হৈছিলে কিন্তু মাক হৈছোঁ যেতিয়া উপায়টো নাই আৰু আছিলে ৰঙালী বিহু সেইদিনাখন তো আপোনালোকক পুনৰবাৰ ৰঙালীৰ শুভেচ্ছা থাকিল লৈ চেকিং কৰাটো ইমান সহজ নহয় বহুত চেকিং তাতে নতুন হয়তো তাক চম্ভালা লগতে বাচ্চাক লৈ নিজৰ চাইডটো চেকিং কৰা অকণমান কিন্তু একো নাই কৰিবই লাগিব এয়াৰপৰ্টত আহিলে এইখিনিয়ে সুবিধা ফিট কৰাবৰ কাৰণে সুবিধাকণ থাকে সেয়া মই প্ৰথমবাৰৰ কাৰণে ফিট কৰাবলৈ সুবিধা পালোঁ যিহেতু এইটো মোৰ ফাৰ্ষ্ট সন্তান হয় তাক মই এইযোৰ পিন্ধাই দিলোঁ নহ'লে ঠাণ্ডা পাব যে হৈছে যেনে তেনে আমাৰ আছে ডাইপাৰ পিন্ধাই আছোঁ ডাইপাৰ পিন্ধাই হৈ গ'লোঁ ডাইপাৰ পিন্ধাইছোঁ গৰম পায় আলমা ভাত উলিয়াই মানে ফুল ভাতটো ফুলে ফুলে পিন্ধাই দিলে পৰা গৰম পায় সেইকাৰণে আধা পিন্ধাই দিছোঁ এতিয়া ভাল পাই আছে সেইকাৰণে ঠাণ্ডা নালাগিব কামো হৈ যাব মানে কম্বল অনাতকৈ এনেকুৱা গাইজ কেনেকৈ যে আহি এয়াৰপৰ্টৰ মানে ফ্লাইটত বহিলোঁ ন আৰু মোৰ লগত ইয়াত সঞ্জুৰ ভায়েক আহিছে কিবা উইণ্ড' চিটে পালে মই পালেও তাক দিলোঁহেঁতেন বাৰু মই যে কেনেকৈ আহিছোঁ আহি পেলাই ফিট কৰালোঁ আৰু এতিয়াতো পিঠাই দিওঁ ভালকৈ বাপৰে কিবা হ'ল মানে আজি বাৰু যি হওক মানে এই মাত্ৰ এটা বৰ অকণমান অসুবিধাজনক হ'ল এইখিনিতে বাকী গৈছে আৰু ইমান স্মুথ হৈছে বুলিও নকওঁ মানে অলপ চলপ কষ্ট আছিলে মানে লাগেজখিনি ইয়াৰ বেছি কষ্ট হৈছে ইয়াৰ অলপ দাঙি মানে আনিছে ন বস্তুখিনি ফ্লাইটত আনিবলৈ হ'লে বাচ্চা এটাৰ অকণমান থাকেই কিছুমান বস্তু বেটাই মানে মানুহে একেবাৰে চিনি পোৱা নাই যাৰ কাৰণে সি মানে একদমেই কান্দি আছিলে ধৰি লওক মানে সি কান্দি আছিল আৰু সি বৰ এটা কমফৰ্টেবল পৰিৱেশ পোৱা নাছিলে আৰু যাৰ কাৰণে মই তাক ট্ৰেইনত যে মানুহে খোজকাঢ়ি লৈ থাকে সেনেকৈ লৈ আহিছিলোঁ ফ্লাইটৰ ভিতৰত আৰু কাণত মই এনেধৰণে কপাহ লগাই দিলোঁ তাৰপিছতে সি ধুনীয়াকৈ অকণমানকৈ শুলে বাৰু কিন্তু তিনি অকণমান তাৰপিছত সাৰ পাই গ'ল তো গাইজ পালোহি কাণত আছে কপাহ এইফালে বোলে এখন কপাহ নে এইফালে নে কপাহে হেৰাল ৰ'বা চিনি পোৱা নাই যে এইখন চাই কান্দি আছে কাকো চিনি পোৱা নাই ফ্লাইটখন চিনি পোৱা নাই নিশ্চয়তো তাইতো দেউতাকৰ নহয় বাৰু মানে বাপ কা মালটো নিয়ে সেইকাৰণে সি কান্দো কৰি আছে আৰু হৈ গ'ল পাই যামগৈ এতিয়া
খাই যাম তো গাইজ যদি আপোনাৰ বেবী থাকে প্লাছ আপোনাৰ যদি কষ্ট হয় তেতিয়াহ'লে আপুনি যদি এজেড হয় তেতিয়াহ'লে আপোনাক এনেধৰণে হেল্পটো দিব পাৰে মোক নিজে ক'লে তো মই লৈ ল'লোঁ ভালেই হ'ল মানে অকণমান কষ্ট ফ্লাইটত পালোঁ ন মই ওলালোঁ আচলতে আপোনালোকক আপডেট দিয়া নাই ওলালোঁ আমি আৰু মই এয়াৰপৰ্টত মানে ফ্লাইটত অকণমান কষ্ট পালোঁ বুলিয়ে ক'ব লাগিব কাৰণ বেটাই মানুহ চিনি নাপায় লগতে সি ফ্লাইটখনতো চিনি নাপায় তো যাৰ কাৰণে একদমেই কান্দো কৰি আছিলে হয়তো সি চিনাকি মানুহ বিচাৰি আছিলে যাতে ইয়াকো সি চিনি নাপায় তো একদমেই মানে আৰু কিন্তু এতিয়া সি নতুন লাইট চাইট দেখিছে ন পূৰা ধুনীয়াকৈ চাই আছে লগতে বাপেকে কলো কৰিলে তো সেইটো হিচাপত মই যিয়ে হওক এতিয়া অকণমান চাইলেণ্ট হৈছে আৰু আহি গ'ল ইমান কষ্ট মাই গড এইটো কি মানে চিনি পাই যাবা আহা দেখা আহা আয়ো এইকেইটা আয়ো হেৰা পুৰা চাই আছে একচুৱেলি তাৰ কাৰণে চবেই নতুন ন সেইকাৰণে পুৰাই চাই আছে বাপেককে চাই চাই পাগল হৈ গৈছে অ বা ইমান কষ্ট মোৰ গোটেই দিনটো এনেকে এনেকে আহাৰ দিব লাগে এইটো এটা গিফ্ট দিছে এটা পাৰফিউম নে কি নাজানো মোক খুলিবলৈ দি আছে চাই লওঁ সানগ্লাস বা সানগ্লাস পিছত পিন্ধিম তেতিয়া ক'ৰবাত পিন্ধি যাম ঠিক আছে বৰ্তমান ধুনীয়াকৈ লৈ লওঁ এই পিতেকক লৈ পেলাই কিবা কিনি ল'বই এতিয়া ব'লা পইচা খৰচ কৰি দিব নহ'লে আয়ো ইয়াৰো ভোক লাগিছে ব'লা আমি চাহ খাব লাগে ন ই কৈ আছে মোক চাহ একাপ খোৱাবা এতিয়া ব'লা মোৰ এতিয়াই পেটটো শান্তি হ'ব দেহি আহা নিপিন্ধো বুলি যদিও ভাবিলোঁ মোক পিন্ধি চাবলৈ ক'লে পিন্ধি চালোঁ বহুত বেছি ধুনীয়া লাগিছে থেংক ইউ হ'ব দিয়া হ'ব A few moments later. ইও বেলেগ দুনিয়াত আছে नहीं आए ये सब क्या है माय गॉड रेकॉर्ड कर असं ना 0.6 চলবে স্যার এবারে তবা খালে দেখুব দেখি মই এনেকৈ ওয়েলকাম কেতিয়াও পোৱা নাই মানে পাইছোঁ সমান খৰচ আছিলে বাৰু ক্লাছ কৰি লোৱা নহ'ব ক্লাছত সেইফালে ৱেলকাম লিখা আছিলে ইমান ধুনীয়াকৈ এইখিনি দেখা দিয়া ৱেলকাম লিখা আছিলে তেৰি মোৰ মোবাইলটোতে চাৰ্জ নাই নাই ধৰিব পাৰিব কৰি দিলে ইমান ধুনীয়াকৈ ৱেলকামৰ ফটোখন লোৱাচোন আমি জাষ্ট এণ্ট্ৰি কৰিলোঁ এইফালে তাৰ জুলনা ঘৰটো চাগেতো আপোনালোকে কিমান দিন দেখা নাই ন এতিয়া তাক মই খুৱাই দিওঁ জুলনাখনত আৰু ৱেলকামটো ইমান বেছি ভাল লাগিলে দেই আনবিলিভেবল তো এতিয়া
ইয়াক অকণমান ফ্ৰেছ কৰি দিওঁ কাৰণ সি বহুত অসুবিধা পাইছে বহুত কষ্টও পাইছে আবু বেটা 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 পাগলা হৈ গৈছে সি বুলিব কি হৈ আছে গৰম লাগিছে ন ফেন দিয়া আকৌ এইখন মজা লাগিছে এইখন এনেকে এনেকে নিবও পাৰি বাস্কেট টাইপ মজা এইফালে এইখন আছে অনলাইন নেক্সট ভিডিঅ'ত ভালকে দেখাই দিম লিংক চিংক দি দিম বৰ্তমান গাইজ মই এটা কথা কওঁ ইয়াত যে ৱেলকাম যে বনালে ধৰি লওক ৱেলকাম বা বেলুনৰ এইখিনি আমাৰ এওঁ কৰা নাই ইয়াত তলৰ মানুহজনে ওপৰ মানুহ তলৰ মানুহখিনিয়ে কৰিছে চালা সঁচাকে দেই মানুহ এনেকৈও থাকিব পাৰে আৰু চাওক না আমি আহিম বুলি এইফালে মানে পায়স বনাই থৈছে মানে এইটো কি বনাইছে মিঠা বস্তু হয় এইটো ক্ষীৰ বনাইছে বুলি কৈছে মানে কিজানি আমি মিঠা খাওঁ যাতে আমি প্ৰথম আহি পেলাই ঘৰত মিঠা খাওঁ কি কৰিব পাৰোঁ চ' গ্ৰেটফুল আৰু লগতে বহুত লাকি হয় যে আমি এনেকুৱা ইমান নিস্বাৰ্থ মৰম কৰা মানুহ পাইছোঁ খাই লওঁ বিস্মিল্লাহ বুলি বিস্মিল্লাহ এখনে দিমছে হৈ খাইছোঁ আৰু কাৰণ বহুত ভোক লাগিছে অকণমান সঞ্জু ভাইকক দি আহোঁ তাৰো বহুত ভোক লাগিছে তো গাইজ এওঁ বনোৱা তৰকাৰীৰে ভাত খাই লওঁ ফ্লাছ নাইকিয়া সেইকাৰণে জ্বলা নাই কিন্তু বৰ্তমান খাই লওঁ আৰু বহুত বেছি ভোক লাগিছে মানে দুটাতেই খোৱা আৰু এতিয়া বৰ্তমান বাজিলে